নমস্কাৰ মই ৰাহুল গ্লোবেল নিউজৰ দৰ্শকসকলক দিবলৈ ওলাইছো এক গুৰুত্বপূৰ্ণ খবৰ শোণিতপুৰ জিলাৰ অন্তৰ্গত ঠেলামাৰা চুটি পাহাৰত সংঘটিত হোৱা সংঘৰ্ষৰ ৰহস্য ফাদিল প্ৰশাসনৰ অনুমতি অবিহনে কৰোনাৰ বিভীষিকাময় পৰিস্থিতিৰ মাজতে সমদল কৰি বজৰং দল আৰু ৰাম সেনাই সৃষ্টি কৰিছিল সাম্প্ৰদায়িক সংঘৰ্ষ কিন্তু সেই স্থানত পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া হোৱা নাই বুলি শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষক মুগ্ধ মহন্তই এই কথা বিভিন্ন সংবাদ মাধ্যমৰ আগত স্পষ্ট কৰি দিয়ে এইফালে উত্তৰ পূৰ্বাঞ্চলৰ সংখ্যালঘু ছাত্ৰ সন্থাৰ সভাপতি বদৰুল ইছলাম সাহাবে শান্তি সম্প্ৰীতি বজাই ৰাখি হিংসা পৰিত্যাগ কৰিবলৈ ৰাইজক কাতৰ অনুৰোধ জনায় এইখিনিতে চাওক আমাৰ এক বিশেষ প্ৰতিবেদন অযোধ্যাত ৰাম মন্দিৰৰ ভূমি পূজনৰ দিনাই বজৰং আৰু ৰাম সেনা শতাধিক লোকৰ সমদলেতে ঠেলামাৰাৰ চুটি পাহাৰত থকা